হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে বুলি। আৰু মই লিজা যাতে মোৰ অন্য এটি মিনি ব্লগত স্বাগতম জনাই আছোঁ আপোনালোকক। আৰু আজি ডিউটি যাব একেবাৰে মন নাই। ৰাতিপুৱা শুই উঠাৰ পৰা গাটো একেবাৰে দুৰ্বল লাগি আছে আৰু বেয়া লাগি আছে, কিন্তু যাব মন নকৰিলেই জানো হ'ব, যাবতো লাগিবই, ডিউটি হয়। সেইকাৰণে তো ব'লক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আৰু এতিয়া ডিউটি যাবৰ কাৰণে ৰেডি হ'ম, আপোনালোক ভিডিঅ'টো চাই থাকিব। তাৰপিছত এয়া আৰু মই একেবাৰে ডিউটি যাবৰ কাৰণে ৰেডি হৈ ওলাই মেলি আহিলোঁ। আৰু এতিয়া যাম, টুকটুকি আহিলে যাম। তাৰপিছত এইফালে বৰ্তাক লগ পালোঁ, তো কথা পাতি আছোঁ। তাৰপিছত ঘৰ আহিয়ে মোক বায়ে হঠাৎ ফোন কৰি কিনে ক'লে যে আমি গৈ আছোঁ। ট্ৰেইন উঠি যেতিয়া দুলীয়াজান পাইছে তেতিয়া কৈছে যে আমি আহিছোঁ। তাৰপিছত পুটুককৈ ঘৰৰ ওচৰৰ দাদাৰ ল'ৰাটোক মাতিলোঁ আৰু মাতি আনি এয়া হাঁহটো একেবাৰে চফা কৰাই কাটি দিব কৈছোঁ। এইফালে হাঁহটো কটাই থাকোঁতে ইহঁতে আহি পালে, আৰু আহি এয়া আমাৰ বেটাৰ ফূৰ্তি কি চাইছে দেখিছেনে? ইমান দিনৰ পাছত লগ পাইছে, খুব হাঁহি আছে মোক চাই কিনে। আৰু আহোঁতে কোচত ল'লোঁ আৰু গৈ আছে। এতিয়া মানে পূৰা গম পাইছে যে মই মাহী ঘৰ আহিছোঁ, মই মামা ঘৰ আহিছোঁ। এতিয়া মই মাহীক লগ পাম, মামাক লগ পাম, আইতাক লগ পাম বুলি তাৰ এক্সাইটেডেই বেলেগ। আৰু যেতিয়াৰ পৰা মোক দেখিলে বা মই তাক দেখিলোঁ, তাৰ মুখৰ পৰা এক ছেকেণ্ডৰ কাৰণেও হাঁহিটো যোৱাই নাই। হাঁহিয়ে আছে, তাৰ মামাক ভয় খুৱাইছে। আহি পায়ে তাৰ মামাক দেখিয়ে ভয় খুৱাই আছে। আৰু একদম আৰু এতিয়া আমাৰ ঘৰৰ একদম উখল মাখলটোৱে বেলেগ। এয়া আহিয়ে পূৰা তাৰ নিজৰ যিমান মানে আছে আৰু হৰ্চ কাউ সেইখিনি চব ওলাই লৈছে। আৰু এয়া তাৰ আইতা যেতিয়া ডিউটিৰ পৰা আহিয়ে একদম বেজি দিব গ'লে আৰু ডাইৰেক্ট বেজি এটা দিয়ে দিব ক'লে তাৰ পাপা, আৰু বেজি দিব গ'ল। তাৰপাছত মই এয়া দিৱালীত ফুলজাৰি আনিছিলোঁ, ডাঙৰ ডাঙৰ ফুলজাৰি। তো সেই ফুলজাৰিটো এটা তাক থৈ দিছিলোঁ যে আহিলে তাক মই জ্বলাব দিম বুলি। আৰু এয়া দিলোঁ তাক জ্বলাবৰ কাৰণে। তো আজিলৈ ইমানেই, নেক্সট আৰু এটা মিনি ব্লগত লগ পাম। আজিলৈ ইমানে, বাই বাই।